আপোনালোকে জানে যে আমাৰ অসমৰ চুকে কোণে বহুত বিদ্যালয় আছে, বহুত স্কুল আছে। তাৰে কিছুমান স্কুলৰ শিক্ষাৰ মানদণ্ডটো একেবাৰে নিম্নমানৰ। ঠিক তেনেকুৱা এখন স্কুললৈ এদিন স্কুল ইন্সপেক্টৰ মানে SI এজন গৈ তাত থকা ছাত্ৰ ছাত্ৰীবোৰক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিলে। এতিয়া SI জনে কি প্ৰশ্ন সুধিলে আৰু তাৰ ছাত্ৰ ছাত্ৰীবোৰে উত্তৰ কেনেকৈ দিলে আমি আপোনালোকৰ সন্মুখত দেখুৱাব খুজিছোঁ আমাৰ অনুষ্ঠান হাইস্লাইছৰ বিদ্যালয়। আচ্ছা ল'ৰা আহিছা? মাৰিম গুলি ঠিকাম। ও স্যার ঘুরাবো খুঁজে এই গুড়াগুড়ি নাই থাওরাম উঠাম। সত স্যার সরাই বলে হেই কি যে গণ্ডগোল। তুমি এটা কাম কৰা, তুমি পিছফালে বহা, মই তোমাক এতিয়া পিছত প্ৰশ্ন সুধিম। থাৰে মাথা পুঠা তোর কথা ভাল তুমি এতিয়া মোৰ লগত থাকা, মই তোমাক প্ৰশ্ন সুধিম, তুমি উত্তৰ দিবা। দে হ'ব দে স্যার। আচ্ছা তোমাৰ নামটো কোৱাচোন প্ৰথমতে। মোৰ নাম স্যার বল্টু। বল্টু নহয়, নামৰ লগত উপাধিটো ক'ব লাগে, পুৰা নামটো ক'ব লাগে। কোৱা পুরা নাম শ্রী শ্রী বল্টু নাথ স্যার। বল্টু নাথ। আচ্ছা তোমাৰ ঘৰ ক'ত? ঘর স্যার কাঠলের তলত। নাই মই সেইটো সোধা নাই, মই সুধিছোঁ ঘৰটো কোন ঠাইত? কোন ঠাইত? চোতালত স্যার। চোতালত মই জানো, চোতালখন ক'ত আছে? চোতালখান আমার ঘরের আদুরাতে আছে স্যার। তাকেতো ঘৰটো ক'ত আছে? হাই চোতালের উপরতে আছে স্যার। আচ্ছা তুমি বানান সুধিলে পাৰিবা? স্যার চেষ্টা করিলে পারিম ভাই। চেষ্টা কৰিলে পাৰিবা নহয়? ঠিক আছে, তুমি কীৰ্তন বানানটো কৰাচোন। কীর্তন কীর্তন বানানটো কৰা কীৰ্তন। কীর্তন কৰা কীৰ্তন বানানটো। কীর্তন কিরি 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 পিছৰটো কোৱা, পিছৰটো কোৱা। কিরি 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 পিছৰটো কোৱা। আরে মিংকেতো স্যার। কি তো? মিংকেতো। এইটো কীৰ্তন বানান হ'ল? হৈছে স্যার। হৈছে? হোৱা নাই স্যার। হোৱা নাই, ভালকে কৰা। ভালকে কিরি 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 পিছৰটো কোৱা। আরে মিংকেতো স্যার। তোৰ বাপৰ মাথা। বাপের মাথা। কিরি 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 আর তোর বাপের মাথা। তোৰ মাৰ মাথা। সাতো বেলেগ বেলেগ করে কয়। কিরি 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 আর তোর মার মাথা। এইটো কীৰ্তন বানান হ'ল? এবার হয়েছে স্যার। আচ্ছা তুমি কোৱাচোন ৰাম কোন আছিল? রাম রাম আমার হাই মিনখুরা আছে যে মিনখুরার সত পিতা গো স্যার। মই সেইজন ৰামৰ কথা সোধা নাই। আর যে বেলেগ রাম আমার গাঁৱত নাই কি স্যার? আরে বাবা মই গাঁৱৰ ৰামৰ কথা সোধা নাইতো। তাহলেতে মই সুধিছো অযোধ্যাৰ ৰজা শ্ৰীৰামচন্দ্ৰ কোন আছিল? ওকেতে কিয় কোৱা নাই আগতে স্যার? কি শ্রী রামচন্দ্র কথা? কোন আছিল কোৱাচোন? শ্রী রামচন্দ্র লক্ষণের এই বৌগতের নিজের ভাতার গো স্যার। লক্ষণৰ ভয় কৰিছো। তুমি ভাত এনেকে খোৱা নে এনেকে খোৱা? স্যার মুখ নহয় মায়ে আদরতে চামুচি দিয়ে ভাত খুঁয়ে দিয়ে। আচ্ছা তুমি কোৱাচোন তোমাৰ আদৰ্শ ব্যক্তি কোন? আদর্শ স্যার ইগতে কি বস্তু? এই তেৰি আদৰ্শ মানে তুমি জীৱনৰ আটাইতকৈ কাক বেছি ভাল পোৱা? সকলোৰে জীৱনত ভাল পোৱা আদৰ্শ ব্যক্তি থাকে নহয়? থাকে স্যার। কোনোবাই জৱাহৰলাল নেহৰু ভাল পায়, কোনোবাই মহাত্মা গান্ধীক ভাল পায়, পায় নে নাপায়? পায় স্যার। তোমাৰো নিশ্চয় আছে। আছে স্যার। কোৱাচোন কোন? সেই ক'ব লাজ লাগে স্যার। এই লাজ কৰিবলগীয়া কি আছে? একো নাই, কৈ দিয়া। স্যার মই নহয় সকলোতকৈ বেছি হাই সংগীতক ভাল পাওঁ। সংগীতা? সংগীতা আকৌ কোন হে? আমাৰ হাই পিতেলা মহাজনের বেটি গো হাই গো ভুই আছে। তুমি ইমান সৰুৰ পৰা এনেকুৱা? স্যার মই ইনকা নহওঁ স্যার। তেনেহ'লে মোক ফাৰ্ষ্টে হাই সংগীতে ভাল পাং কথা কয়া মোবাইলতে SMS কৰি দিছে। তোমাৰ অত টিপিলে গাখীৰ ওলাই, তুমি এতিয়াৰ পৰা এনেকুৱা? স্যার মোৰ অত টিপিলে গাখীৰ নোলায় স্যার। কি ওলাই তেতিয়াহ'লে? সাদা ওলায়। কাণত ধৰা, কাণত ধৰা, তুমি কাণত ধৰা। নধৰং স্যার। ধৰা কাণত। নধৰং আপুনি এলে ডাঙাবি। কাণত ধৰা নহ'লে মই তোমাক মাৰিম। ধৰা। এলে কাণত ধৰিলে ডাঙাব। কাণত নধৰিলে মাৰিম। ধৰা কাণত। হয় মোৰ কাণত নহয়, নিজৰ কাণত ধৰা। স্যার মোৰ কাণত খাওয়া উচিত স্যার। যোৱা পিছফালে যোৱা। তুমি আহা। তোমাৰ নামটো কি? স্যার মোৰ নামটো বিগ বাবুল সরকার। বিগ বাবুল সরকার। আচ্ছা তোমাৰ ঘৰ ক'ত? স্যার আমার ঘৰৰ ওচৰত স্যার এখন পান দোকান আছে, তাতে সুধিব গম পাই যাব। পান দোকানখন ক'ত আছে? আমার ঘৰৰ ওচৰতে আছে। ঘৰটো ক'ত? পান দোকানখনৰ ওচৰত। এই তেৰি ঠাইখিনি ক'ত? মাটি মাটি বুজি পাইছো, ঠাইখিনিতো এটা নাম আছে। পৃথিৱী বুৰ্বকেৰ হাড্ডি।
আচ্ছা তুমি পিছফালে হাতত কিবা কৰি কৰা নাই আছা ছাৰ কৰিছিলা তুমি কৰা নাই ছাৰ তুমি চাধা মাৰিছিলা একো কৰা নাই ছাৰ মাৰিছিলা চাধা মাৰা নাই ছাৰ চাধা মাৰিছিলা একো কৰা নাই ছাৰ হাতখন চা কৰা নাই ছাৰ হাতখন চা তোমাৰ এয়া 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 কি চুনৰ দাগ এই ছাৰ সৰ্বনাশ কি কোনোবাই মোৰ হাতত চাদা মাৰি খাই গ'ল কি অ তোমাৰ হাতত কোনোবাই চাধা মাৰি খাই গ'ল তুমি গমেই নাপালা মানুহ মাৰি থৈ দিয়ে গম নাপায় আৰু ঠাডা মাৰি খোৱাতে ডাঙৰ কথা আপোনাকো মাৰিব বিদ্যা মাকালি বছৰে বছৰে ফেল দা মাথা পুঠা আপুনি আচ্ছা তুমি বানান ধৰিলে পাৰিবা পাৰিম ছাৰ ঠিক আছে তুমি তুমি অজগৰ বানানটো কৰাচোন ছাৰ অজগৰ বানটো সহজটো তাকে কৰা দাম ভাব পাৰে ও যোগৰ অ বানানটো কৰা তাকেতো ও আছে জো আছে গো আছে রতে ঠিক ঠিক আছে না সেইটোতো মই জানো তুমি বানানটো কৰা সেইটো ময়ো জানো 14 পুৰুষে জানে ও যোগৰ আছে জো আছে গো আছে রতে ঠিক ঠিক আছে না ও যোগৰ আরে বাবা বানানটো কৰা আরে বাবা ও যোগৰ আছে জো আছে গো আছে রতে ঠিক ঠিক আছে না ও যোগৰ এই তেৰি বানানটো কৰা এই তেরে আছে জো আছে গো আছে রতে ঠিক ঠিক আছে ও যোগৰ আছে জো আছে গো ও যোগৰ ঠিক ঠিক আছে কান্দিছা কিয় ও যোগৰ ঠিক ঠিক আছে মাথা পুত্তা আচ্ছা তুমি কোৱাচোন যি এটা চকুৰে নেদেখে তাক কি বুলি কয় স্যার জি এটা চকুৰে নেদেখে তাক দেৰ বেটাৰী বুলিয়ে কয় থাৰ দেৰ বেটাৰী হয় স্যার আৰু যি দুটা চকুৰে নেদেখে ফুল বেটাৰী বুলি কয় থাৰ ফুল বেটাৰী হয় স্যার তুমি কিন্তু টৰ্চ লাইট পাইছা হ'বও পাৰে না চকু দিও দেখা পায় টৰ্চ লাইটেৰো দেখা পায় একেই মাল আচ্ছা তুমি কোৱাচোন এটা খালী ঠাই বোৰ কৰিবা হা কৰিম ছাৰ আছে গৰু নাবাই হাল থকাতকৈ তেজ 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 আছে গৰু নাপায় হাল থকাতকে তাৰ বিক্ৰী কৰি দিয়ে ভাল নেকি বিক্ৰী কৰি দিয়ে ভাল হয় ছাৰ কিয় তেনেকুৱা এটা গৰু ৰাখি কি লাভ দানা পানী কোনে খুৱাব আপোনাৰ বাপেও নোখুৱায় আচ্ছা তুমি কোৱাচোন মহাত্মা গান্ধী কোন চনৰ কিমান তাৰিখে জন্মগ্ৰহণ কৰিছিলে ছাৰ মই পোৱা নাই কিয় পোৱা নাই তোমালোকৰ কিতাপত আছেতো অ' ছাৰ আছে 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 মহাত্মা গান্ধীৰ ছবি এখন আছে আছে ছাৰ তাৰ তলত যে লিখা আছে সেইটো সেইটো কি ছাৰ সেইটো মহাত্মা গান্ধীৰ জন্মৰ আৰু মৃত্যুৰ তাৰিখ আৰু চন এ ছাৰ সৰ্বনাশ কি হ'ল সেইটো মই মহাত্মা গান্ধীৰ মোবাইল নম্বৰ বুলি ভাবিছিলো মোবাইল নাম্বাৰ অ' সেইকাৰণে ফোন কৰোঁ নাদায় ক'ত যাব মই বুৰ্বক আপুনি মাথা পুত্তা আছো তুমি আহা মথৰাম ৰে তোক আহিছা আহিছোঁ ছাৰ আচ্ছা তুমি তুমি যে এনেকে পেণ্টটো ধৰি আহিছা তোমাৰ পেণ্টৰ কি হুক নাই নেকি ছাৰ মোৰ পেণ্টেৰ হুক নাই ছাৰ মই সদায় ৰছী বান্ধি আহোঁ ৰছী বান্ধি আহা আহ আজি ৰছীডাল কি হ'ল আজি নহয় হা ৰছীডাল দিয়া মায়ে ছাগল বান্ধি দিছে হয় নেকি আহ। আচ্ছা তুমি কোৱাচোন হৰধনু কোনে ভাঙিছিলে ছাৰ মই দেখা পোৱা নাই দেখাতো নাপাবাই মই সুধিছোঁ কোনে ভাঙিছিলে ছাৰ মই দেখা পোৱা নাই মই দুদিন মানে স্কুলতে অহা নাই ছাৰ হয় নেকি আহ কিয় ছাৰ আমাৰ স্কুলত যে হাই দুপৰীয়া অঁ দুপৰবেলা উম। হাই খিচিৰি খুৱাই উম। হাই খিচিৰি গৈ খাই মোৰ পেটেৰে চুগুছে অঁ সেইকাৰণে তুমি ওচৰত আহিলে কিবা এটা বেয়া গোন্ধ পাওঁ ছাৰ সিগো চেণ্টেৰ গন্ধ চেণ্টৰ গ'ল আহ। ঐ তুমি কোৱাচোন হৰধনু কোনে ভাঙিছিলে ছাৰ যোনে ভাঙিছে তাক পালে মথৰে মাৰিম মই মই সেইটো সোধা নাই মই সুধিছোঁ কোনে ভাঙিছিলে তাকেতো যোনে ভাঙিছে তাক পালে মাৰি পেলাম মই এই তুমি কেনেকে পাবা এইটো বহু দিন বহু যুগৰ আগৰ কথা ছাৰ তেতিয়াতো মোৰ জন্মই হোৱা নাই না নাই নাই জন্ম হোৱা নাই বুজি পাইছোঁ কিতাপততো পাইছা ছাৰ কিতাপৰ পাতখন গৰুৱে খাই পেলাইছে কিতাপৰ পাতো গৰুৱে খায় মেট্ৰিকৰ বহিয়ে খায় আচ্ছা তোমালোকৰ স্কুলৰ হেডমাষ্টাৰৰ নাম কি কোৱাচোন ছাৰ শিয়াল পণ্ডিত সুৰেশ ভাল লাগিছে নে নাই আপোনালোকৰ কওকচোন যদি ভাল লাগিছে এটা জোৰে হাত চাপৰি বজাওকচোন ভাল লাগিব আৰু কিমান দৰ্শক আছে আমি গম পাম